হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ খৰিচাৰ লগত খাচী মাংস। খাইছেনে বাৰু কেতিয়াবা? নাই খোৱা যদি এবাৰ খাই চাব, বহুত বেছি ভাল লাগে। প্ৰথমতে খাচী মাংসখিনি ধুই ল'লোঁ আৰু আনফালে এটা বলত মই খৰিচাখিনি লৈছোঁ। তাতে মই ৰঙা জলকীয়া গুড়ি, জ্বলা জলকীয়া গুড়ি, তাৰপিছতে হালধি, নিমখ দি পেলাই একদম ধুনীয়াকৈ পানী দি গুলি লৈছোঁ। তাৰপিছতে এনেকৈ গাজ টেঙাৰ লগত বহুতে খায়, বিশেষকৈ পাহাৰত আমাৰ ওচৰতে আছে, দাদাহঁতে খায়, বহুত বেছি ভাল লাগে বোলে। সেইকাৰণে ময়ো বনালোঁ আজি। তাৰপিছত এনেকৈ গুলি ল'লোঁ, লৈ পেলাই আনফালে মই গেছটো জ্বলাই সেইফালে নহৰু কেইফুটামানো লৈছোঁ থেতালি পেলাই। তাৰপিছতে গেছত আনফালে কুকাৰটো পাতি থৈছোঁ। এয়া কুকাৰ গৰম হৈ গ'ল, এতিয়া তেল দিলোঁ। দেখিছেনে, মই মিঠাতেল দিছোঁ। আপোনালোকেও যি তেল খায় তাকে দিব পাৰে, কিন্তু মিঠাতেলত বেছি ধুনীয়া হয় এনেকৈ খৰিচা দি বনালে। তাৰপিছত এতিয়া মই তেলতে নহৰুখিনি দি দিছোঁ। এয়া এতিয়া নহৰুখিনি ৰঙা হ'ল, তাতে মই এতিয়া গুলি থোৱা খৰিচাখিনি দি দিলোঁ আৰু ভালদৰে অলপ সময় ভাজি লৈছোঁ। আৰু বিশেষ মছলা তাত নালাগে, যিহেতু খৰিচা দিছোঁ, খৰিচাত অন্য মছলা দিলে ভাল নালাগে। তাৰপিছতে আনফালে মই চচ এটা পাতি পেলাই খাচী মাংসখিনি অকণমান গৰম কৰি ল'লোঁ। গৰম কৰি মাংসৰ যিটো পানী একেবাৰে শুকুৱাই ল'লোঁ। তাৰপিছতে এতিয়া মই খৰিচাখিনি ভালদৰে ভাজি দেখিছেনে, একেবাৰে তেল ফুটি গ'ল। এতিয়া মই তাতে মাংসখিনি দি দিম আৰু অকণমান মই এয়া ভাজিয়ে লৈছোঁ। এতিয়া মাংসখিনি দি ভাজিব লাগিব। অলপ সময় ভজাৰ পিছত এতিয়া পানী দি দিছোঁ। তাৰপিছত পানী দি ধুনীয়াকৈ লৰাই ঢাকনখন দি দিম আৰু কেইটামান চিটি মৰাৰ পিছত সিজিলে নমাই থ'ম। বহুত বেছি ভাল লাগে। নাই খোৱা যদি এবাৰ খাই চাব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।